বাহে হলা এইখান হল পশ্চিম অসমের ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শালকচাৰ দক্ষিণে আৰু বিলাসীপাৰাৰ পূবফালে চান্দৰডিঙা পাহাৰ। চাপৰৰ পাৰে মাত্ৰ 17 কিলোমিটাৰ দূৰৈত ব্ৰহ্মপুত্ৰৰ গাঁৱতে লাগি আছে প্ৰাচীন কালৰ চান্দৰডিঙা পাহাৰ, যাৰ আছে ব্ৰঞ্জিয়ে লাগ নাপোৱা মেলা কাহিনী। তো বাহে হলা কি খবৰ? আজি প্ৰায় বহু দিন পাছত ব্লগ এখন বনাই লওঁ। আজি মই নতুন জায়গা একটাত যাই আছোঁ। জায়গাটাৰ নাম হ'ল চান্দৰডিঙা। চান্দৰডিঙাত যাবৰ কাৰণে ফাৰ্ষ্টতে আমি ধুবুৰী ডিষ্ট্ৰিক্টত সোমাব লাগিব। তাৰ পাছত 17 নম্বৰ নেশ্যনেল হাইৱে দিয়া হাতীপোতাৰ পাৰে সোমাব লাগিব। এইটো টেৰেঙা টেৰেঙি কথা বাদ দেখতো বাহে, ডাইৰেক্ট মেপত মাৰবি মতে চান্দৰডিঙা বুলিয়া ফটচ কৰে মাৰবি আৰু দেখাই দিব তোমাক কোন যে যাব লাগে চান্দৰডিঙাত। বাহে হাইগো চামতে ওপৰত ফটফটা করে লেখাই আছে চান্দৰডিঙা। এই যে সময়ে যাব লাগিব, পুরা একদম নিজময় পরিবেশ সুবাহে। ফিনফিনা পাকা রাস্তা দিয়া যায় আসং ময়লা। রাস্তার সাইডে সাইডে ডাঙার ডাঙার তামুলের বাড়ি, আগে পাশে বাড়ির হাঙার দিয়া খেরিয়া থৈছে জু। বাহে হলা কেঙ্কা একটা ভাল লাগা দৃশ্য। এঙ্কা করে লাহে লাহে যাইতে যাইতে পাইলংকে মই আসল জাগা গো। লুটতুস করে গাড়ির পারে নামিয়া বেড়াবাই ধরিলং মই। আহে তাহলে দেরি নকরে মই এর ভিতরত যাং আর শুনুং আমার পদ্মপুরাণের এঙ্কা একটা কাহিনী। প্রাচীন কালতে বলে এরে ওচৰতে আছিল চম্পক নগৰ নামেৰে এখন সুন্দৰ নগৰ, য'ত আছিল চান্দ সদাগৰ নামেৰে একজন ডাঙৰ বেপাৰী। নদীৰ বুকুত ডাঙৰ ডাঙৰ ডিঙাত উঠিয়া তাই বহু দূৰাইত বেপাৰ কৰিয়া বেৰাইছিল। চান্দ সদাগৰ আছিল মহাদেৱৰ ভক্ত। শিৱেৰ বাদে অন্য দেৱ দেৱীক পূজা নকৰাৰ প্ৰতিজ্ঞা কৰিছিল। একবাৰ বিশ্বহৰী দেৱীয়ে চান্দ সদাগৰক কৈছিল বোলে মোকো পূজা কৰিবি, কিন্তু চান্দ সদাগৰে বিশ্বহৰী দেৱীৰ কথাত মান্তি হোৱা নাছিল আৰু কৈছিল মহাদেৱৰ বাদে মই কোনো দেৱ দেৱীক পূজা নকৰং। বিশ্বহৰী দেৱীয়ে এই কথাত ৰাগ উঠিয়া চান্দ সদাগৰৰ 7টা বেটাৰ ভিতৰত 6টাকে সাপে কামাৰে। তাৰ পাছতো কিন্তু বিশ্বহৰী দেৱীক চান্দ সদাগৰে পূজা কৰাত মান্তিয়ে নহয়। কিছুদিন পাছত পত্নী চনেকাক গৰ্ভৱতী অৱস্থাত ব্ৰহ্মপুত্ৰ দিয়া 14খান ডিঙা নাও ভৰ্তি কৰিয়া বেপাৰ কৰিয়া জিলা চম্পক নগৰত আহিয়া থাকে। ঠিক সেই সময়তে বিশ্বহৰী দেৱীয়ে ব্ৰহ্মপুত্ৰত তুফান তুলিয়া গোটাই কয়খান ডিঙা নাও ডুবিয়া দে। তাৰ বহুদিন পাছত বিয়াৰ ৰাতি চান্দ সদাগৰৰ ছোট বেটা লক্ষিন্দৰক বিয়াৰ ৰাতিতে সাপে কামাৰায়। তাৰ পাছত চান্দ সদাগৰে বাও হাত দিয়া কচুৰ ফুল দিয়া বিশ্বহৰী দেৱীক পূজা কৰাৰ কাৰণে মান্তি হয়। ওৰ পাছত বিশ্বহৰী দেৱীয়ে সন্তুষ্ট হৈয়া চান্দ সদাগৰৰ গোটাই বেটাগীটিকে আৰু একবাৰ বাচিয়া তোলে। নদীৰ পাৰেৰে এইখিনি জাগা যিঠাই চান্দ সদাগৰৰ নাও ডুবিছিল, সেই জাগাগতেৰ নামেই হ'ল চান্দৰডিঙা। এলাও দূৰাইৰ পাৰে এই পাহাৰখান চামতে নাও হেংকাহে লাগে, যেনবা নাওখানে পাহাৰেৰ আকৃতি লৈয়া এতে আছে। বাহে হলা এইটাই আসল কাহিনীটা। বেলা ভাতিৰ জিতায়েৰে বেলা ডুবাৰ দৃশ্য চায়াই ভাল লাগে, জিতা দৃশ্য আমি সাধাৰণতে দেখাই নাপাওঁ। ঘৰত বহিয়া মোবাইল টিপিয়া থাকিলে আৰু ক'ত এইগিলান জাগা দেখা পাম। মাজে মাজে আমাৰ ওচৰতে থকা জাগাগিলানো ঘূৰিব লাগে আৰু এৰে কথাগিলানো জানিব লাগে। যেগিলান কথা আমাৰ পূৰ্বপুৰুষে জানছিল, আমি সেইগিলান কথা নাজানোংকে। বাহে হলা আজিৰ ভিডিঅ'খন কেংকা পাইলি মোক কমেণ্ট কৰি লিখি দিবি। আশা কৰং গোটাখানে ভালে পাইছা বোধহয়। আৰু যদি চান্দৰডিঙাৰ বিষয়ে কাবাই এতকৈ ভাল কৰে কাহিনী গো জানিছ, তাহলে মোক কমেণ্টত লিখিয়ে দিবি। এবাৰ নেক্সট আমাৰ ওচৰতে থকা কি হিষ্টৰিকেল জাগা লৈয়া এংকা ভিডিঅ' বনাম অকো পাৰিলে কমেণ্টত লিখিয়া দিবি। তো তাহলে বাহে হলা বুঢ়া আঙুলি গো ফটফটা করে টিপিয়া দিবি আৰু ভিডিঅ'খান যেমান পাৰি সেমান গোধনাৰ বীজ উঠিলেও সিঁচিৰে দিবা কিন্তু নাপাহৰিবি। দে তাহলে বাহে হলা এলানিমা।